প্ৰিয় দৰ্শক, জুবিনদাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই আমি চন্দখে আমাৰ অনুষ্ঠানসমূহ নাকচ কৰিছিলোঁ। এমাহতকৈ বেছি সময় আমাৰ চন্দখৰ কোনো অনুষ্ঠান আমি কৰা নাই। আমি জুবিনদাক জীয়াই ৰাখিব লাগিব। তেওঁ বিচৰা ধৰণে আমি সমাজখন গঢ়িব লাগিব। তেওঁ বিচাৰিছিলে জাত পাত ধৰ্ম নেওচি আমি এজন মানুহক ভাল পোৱা মানুহ হ'ব লাগিব। আমি প্ৰকৃতিক ভাল পাব লাগিব, আমি জীৱ জন্তুক ভাল পাব লাগিব, আমি কিতাপ পঢ়িব লাগিব। এই আদৰ্শসমূহৰ মাজেৰেহে আমি জুবিনদাক আজীৱন চিৰদিন জীয়াই ৰাখিব পাৰিম। পুনৰ জুবিনদাৰ আত্মাৰ চিৰশান্তি লাভ কৰক, তেখেতৰ আত্মা বৈকুণ্ঠ প্ৰাপ্তি হওক, তাৰ কামনা কৰি আজি আমাৰ অনুষ্ঠান আমি পুনৰ আৰম্ভ কৰিবলৈ লৈছোঁ। আজি আমি আহিছোঁ চতিয়াৰ অন্যতম এখন আদৰ্শ গাঁও পহুচোৱা গাঁৱৰ এগৰাকী নিমাই পাল্লা শিল্পীৰ ওচৰলৈ। আহক সমাজত ক্ৰমশ হেৰাই যাবলৈ ধৰা সেই কৃষ্টিৰ সম্পৰ্কে আমি তেখেতৰ মুখৰ পৰাই যিমান পাৰোঁ জানিবলৈ চেষ্টা কৰোঁ। আহক। চন্দখৰ আজি অন্য এটা নতুন খণ্ডলৈ মই স্বপ্নম বৰুৱাই আপোনালোক আটাইকে স্বাগতম জনাইছোঁ, লগতে প্ৰণাম জনাইছোঁ। ধন্যবাদ। আজি আমি আহিছোঁ চতিয়াৰ অন্যতম এখন আদৰ্শ গাঁও পহুচোৱা গাঁৱলৈ, আৰু আজি আমি কথা পাতিম, আমি জানিম, আমি শিকিম বৰ্তমান সমাজত প্ৰায় নোহোৱা হৈ যোৱা এটা কৃষ্টি নিমাই পাল্লাৰ সম্পৰ্কে। আৰু মোৰ সন্মুখত আছে, মই ককা বুলিয়ে কৈছোঁ, ককাৰ বয়স বৰ্তমান ৯৯ বছৰ। ককাৰ নাম হ'ল নেতুলা দাস, গোলাপ চন্দ্ৰ দাস, গোপাল চন্দ্ৰ দাস। আজি ককাৰ পৰা আমি নিমাই পাল্লা সম্পৰ্কে পহিলাতে থুলমূলকৈ অকণমান জানি লওঁ। আমাক অকণমান কওক। কৃষ্ণ প্ৰভু ভগৱন্ত। এই নিমাই পাল্লাখন হ'ল হৰিচন্দ্ৰ ধাৰ্মিক। তেওঁ ধৰ্ম নষ্ট কৰিবৰ কাৰণে তেওঁ এজন ইন্দ্ৰৰাজে তেওঁ ক'লে মোৰ স্বৰ্গপুৰীখন ল'বলৈ বিশ্বামিত্ৰই তপ ভংগ কৰিছে। তেওঁ তপ ভংগ কেনেকৈ কৰিম? তেওঁ হ'লে হৰিচন্দ্ৰৰ ধৰ্ম নষ্ট হ'ব বুলি কৈ তেওঁলোকে দেৱতাসকলে আহি আলোচনা কৰি থাকোঁতে তেতিয়া বিঘ্নৰাজৰ তেওঁ এজন গণেশ পূজা, আৰু তেওঁ যিটো নাৱত আছিলে তেওঁৰ নাম হ'ল বিবিক। তেওঁ দেৱতাসকলে আলোচনা কৰি থাকোঁতে তেতিয়া বিবিকা আহি ক'লে, কি ভাবিছা মহাৰাজা মাতা শীঘ্ৰে বিঘ্নৰাজে কৰিব উপায়। তেতিয়া ইন্দ্ৰ দেৱতাসকলে ধমে তেতিয়া বিঘ্নৰাজক মাতিলে, ক'ত আছা বিঘ্ন ৰাজা, আহা শীঘ্ৰে কৰে দেৱলেছো আমি বিঘ্নৰাজ, আহা শীঘ্ৰে কৰে। তেতিয়া বিঘ্নৰাজ স্বৰ্গৰ পৰা আহিল। হে দেৱৰাজ মাতাকে কাৰণ বিঘ্নৰাজা কি কাৰ্য সাধন কৰিব লাগিব কোৱা দেৱ ৰাজ, কোৱা দেৱ ৰাজ। তেতিয়া ইন্দ্ৰ ৰাজাই যেতিয়া তেওঁক ক'লে তুমি বিশ্বামিত্ৰৰ তপ ভংগ কৰিব লাগিব, কেনেকৈ কৰিব? তেতিয়া বিঘ্নৰাজে ক'লে মই পাৰিম নহয়, কি বুজি কৰিব লাগে মই কৰিম। হৰিচন্দ্ৰ বনলৈ পঠাম বিশ্বামিত্ৰ মই তপ ভংগ কৰিম। হৰিচন্দ্ৰ বনলৈ পঠাম বিশ্বামিত্ৰ মই তপ ভংগ কৰিম
বুলি কৈ তেতিয়া ইন্দ্ৰৰাজক ক'লে, ইন্দ্ৰৰাজ তুমি স্বৰ্গপুৰী মোক 5 জনী দিয়া, তেতিয়া বিশ্বামিত্ৰৰ মই তপ ভংগ কৰিব পাৰিম। ইন্দ্ৰৰাজে তেতিয়া স্বৰ্গৰ পৰি 5 জনী দি দিলে। তেতিয়া বিঘ্নৰাজে লৈ আহিল। লৈ আহি বলা ৰমনে বৈধতা যাব কৈ লাগে, বলা ৰমনে বুলি আহি তেতিয়া তেওঁ ক'লে, বিশ্বামিত্ৰ এই ফুলনিৰ বাৰীখন নষ্ট তোমালোকে কৰিলে তেতিয়াহে পাৰিবা। তেতিয়া সেই পৰি 5 জনীয়ে আহি তেতিয়া বিশ্বামিত্ৰৰ ফুল ছিঙিবলৈ ধৰিলে। তোৰা ফুল তোলা মনে ধৰিব পাছে তোলা ফুল তোলা। তেওঁলোকে ফুল ডাল পাত ভাঙি ফুল লৈ গ'লগৈ। তাৰ পাছত তেতিয়া বিশ্বামিত্ৰ আহি ফুলনি চাবলৈ ধৰিলে। বিশ্বামিত্ৰই গোটেই ফুলনিৰ বাৰীখন চাই বিশ্বামিত্ৰই তেতিয়া তেওঁ বাক্য ওলোৱালে। কতো দেখা নাই ডাল পাত ভাঙে ফুল নিয়াচৰ তয়ে, এনে লোক মই কতো দেখা নাই। এই মোৰ ফুলনি ডাল পাত ভাঙি সদায় সদায় চুৰ কৰি লৈ যায়, তাক ধৰি আজি মই সমষ্টিত দণ্ড বিধান কৰিম। লতা তৰুণ কৰিবে বন্ধন, লতা তৰুণ কৰিবে বন্ধন, চোলা কৰি দিবি মইনাহ পৰ্যন্ত বান্ধি ৰাখিবি, হাতে গলে মেৰাই ধৰে বান্ধি ৰাখিবে মইনাহ পৰ্যন্ত বান্ধি ৰাখিবে। বিশ্বামিত্ৰই তেতিয়া লতা তৰুণক তেতিয়া হাত দি থৈ তেওঁ গুচি গ'ল। তেতিয়া ফুলনিৰ ফুল চুৰ কৰিবলৈ আকৌ সেই দেৱতাৰ 5 জনী আহি গ'ল। আহি পৰি আহিছে। আহি তেতিয়া পৰিয়ে ক'লে, সখী ফুল সোনকালে ছিঙি ঘৰলৈ যাব লাগে, নতু মুনিয়ে আহি ধৰিব আমাক। তোলা ফুল তোলা মুনিয়া ধৰিব পাছে তোলা, ফুল তোলা। সখী 1 নম্বৰ জনীয়ে, সখী মোক দেখোন লতাই মেৰিয়াই ধৰিলে। তাৰ দ্বিতীয়জনীয়ে ক'লে, মোকো ধৰিলে নহয়। তাৰপিছত তৃতীয়জনীয়ে ক'লে, মোকো একে গলাই মেলাই লতাই মেৰিয়াই ধৰিলে নহয়, এতিয়া কেনেকৈ যাম এতিয়া আমি? তেতিয়া তেওঁলোকে তেতিয়া ভগৱানক চিন্তা কৰিলে দেই। কৰি পেলাই লৈ তেওঁলোকে আমি সকলো স্বৰ্গৰ পৰি আহিছে ফুল খেলা কৰি, আমি সকলো স্বৰ্গৰ পৰি। তেতিয়া তাৰ পাছত তেতিয়া বিবেক আহি গ'ল। হৰিচন্দ্ৰ আছে বনে মাতা সেগ্ৰে, হৰিচন্দ্ৰ কৰিব উদ্ধাৰ। তেতিয়া পৰীসকলে হৰিচন্দ্ৰক তেতিয়া তেওঁলোকে তুতি কৰিবলৈ ধৰিলে। বতাসা হৰিচন্দ্ৰ উদ্ধাৰ
হৰিচন্দ্ৰ তেতিয়া মৃগয়াত আছে হয় তেতিয়া হৰিচন্দ্ৰই ক'লে বনে মাতে গম্ভীৰাতে হৰে চন্দ্ৰ বলে মাতে বনে মাতে গম্ভীৰাতে তেতিয়া হৰিচন্দ্ৰ আহি ফুলনি পৰীসকলৰ আছে আহি পেলাই পাই গ'ল হৰিচন্দ্ৰই তেতিয়া ক'লে এই ফুলনি মোৰতো নহয় বিশ্বামিত্ৰৰ মুনিৰ আশ্ৰম এই ফুলনি মোৰতো নহয় তেতিয়া পৰীসকলে ক'লে তুমি হেনো ধাৰ্মিক ৰজা দয়া গুণে সমস্ত আশা তেতিয়া পৰীসকলে যেতিয়া ক'লে তেতিয়া হৰিচন্দ্ৰই ক'লে ভাল মোৰ ভাগ্যত যি হয় হ'ব মূৰ্খ হইলে এইটো যেতিয়া হৰিচন্দ্ৰই ক'লে যে এইটো মই কৰিব নোৱাৰিম এতিয়া নাৱত আহি পেলাই তেতিয়া আকৌ কথাটোতো হ'ব লাগিব হৰিচন্দ্ৰই ক'লে যে এওঁলোক আঁতৰ হৈছে এওঁলোকক যদি তুমি সহায় নকৰা তোমাৰ ধৰ্ম নষ্ট হ'ব তেতিয়া আকৌ তেতিয়া নাৱতে তেতিয়া ক'লে এইখিনিয়ে যেতিয়া আহি বিবেকে আহি কৈছে যে ধৰক বিবেকৰ পাৰটো মই লৈছোঁ তেতিয়া কৈছে যে আপোনালোকে এতিয়া মানে এই হৰিচন্দ্ৰ মাতা হৰিচন্দ্ৰ বনত আছে হৰিচন্দ্ৰ আছে বনে মাতা হবে এতিয়া ককাই গাই দিব সেইটো হৰিচন্দ্ৰ বনে আছে হৰিচন্দ্ৰ আছে বনে হৰিচন্দ্ৰ আছে বনে মাতা হবে একমনে হৰিচন্দ্ৰই কৰিব উদ্ধাৰ হৰিচন্দ্ৰ আছে বনে মাতা হবে একমনে হৰিচন্দ্ৰ কৰিব উদ্ধাৰ তেতিয়া হৰিসকলে তেতিয়া গাইছে হৰিচন্দ্ৰক তেতিয়া তুতি কৰিছে আৰু ক'ত আছা হৰে চন্দ্ৰ আশিক কৰে দেৱ দেৱলে চৰামে ৰাজা হেৰা হৰিচন্দ্ৰ বিপ দেৱলেছো আমি তেতিয়া হৰিচন্দ্ৰৰ শব্দটো শুনিলে তেতিয়া হৰিচন্দ্ৰই কৈছা মাতে গম্ভীৰাতে হৰে চন্দ্ৰ বলে মাতে বনে মাতে গম্ভীৰাতে তেতিয়া হৰিচন্দ্ৰ আহি পৰীসকলৰ ওচৰ পালেহি পোৱাৰ পাছত হৰিচন্দ্ৰই তেতিয়া পৰীসকলক ক'লে ফুলনি মোৰতো নহয় বিশ্বামিত্ৰৰ মুনিৰ আশ্ৰম এই ফুলনি মোৰতো নহয় তেতিয়া পৰীসকলে হৰিচন্দ্ৰক তেতিয়া কৈছে আহি তেতিয়া বিবেকে মানে হৰিচন্দ্ৰক কৈছে যে কওঁ মহাৰাজ বিনয় কৰি মুক্ত দিয়া স্বৰ্গৰ তেহে হ'ব ধৰ্ম তোমাৰ মহাৰাজ বিনয় কৰি মুক্ত দিয়া স্বৰ্গ কৰি তেহে হ'ব ধৰ্ম তোমাৰ বিবেকে মানে এই ৰজাক এই লিংকটো লগাই থৈ আকৌ ওলাই গুচি গ'ল সেইটো ককাৰ মনত পৰিছে নাই আছে মানে মোৰ সমস্তখিনি আছে হ'বই 99 বছৰ বয়স এতিয়াও যে ইমানখিনি মনত আছে সেইখিনিয়ে বহুত ডাঙৰ কথা যেতিয়া সেইটো কথা এই বিবেকে কৈ গুচি গ'ল সেই তেতিয়াহে হৰিচন্দ্ৰই বোলে মই মুক্ত কৰিমহে মোৰ ভাগ্যে
মূৰ্খ হইলে ধৰ্ম যাব ৰখাতলে ও মহাৰাজ বিনয় কৰে মুক্ত কৰা স্বৰ্গ কৰে। তেতিয়া হৰিচন্দ্ৰই ক'লে আচ্ছা যি হ'ব হ'ব মই মুক্ত কৰে মই মুক্ত কৰে মোৰ ভাগ্যত যি হয় হ'ব মুক্ত কৰিম এই বুলি বিশ্বামিত্ৰ যেতিয়া পৰীসকলক তেতিয়া মুক্তি কৰিলে। তেতিয়া তাৰ আৰু অকণমান আগতে থাকি গ'ল। তেতিয়া বিশ্বামিত্ৰই আহি পৰীসকলক দেখি পেলাই তহঁতি অলপ থাক মই অলপ তপ কৰি লওঁ। বিশ্বামিত্ৰ তপ কৰি আছে। তেতিয়া হৰিচন্দ্ৰই সুধিলে তহঁতক কোনে বন্দী কৰি থৈছিলে? বোলে সেইজন ঋষিয়ে বোলে আমাক বন্দী কৰি থৈছিলে। তেতিয়া হৰিচন্দ্ৰই তেতিয়া সৰ্গ ওলোৱাই কন্তৈ নৰধম গম্ভীৰ জাতি কন্তৈ নৰধম তিনি জাতিৰ ওপৰত অত্যাচাৰ কিয় তোৰ? তেতিয়া বিশ্বামিত্ৰই তপৰ পৰা উঠি কন্তৈ নৰধম গম্ভীৰ জাতি আহি মোৰ তপস্যাত বিঘ্নি ঘটালি নহ'লে তোক এতিয়া হাতী ভস্ম কৰিম। যেতিয়াই ক'লে তেতিয়া হৰিচন্দ্ৰই তেতিয়া আৰু সি ঘোৰ খাই গ'ল। তেতিয়া আৰু হৰিচন্দ্ৰই ক'লে মোৰ নাম হৈছে হৰিচন্দ্ৰ অযোধ্যা ৰাজা মায়ে নাম হৈছে মোৰ হৰিচন্দ্ৰ আহিছে গয়ালৈ নাম হৈছে মোৰ হৰিচন্দ্ৰ। ঋষিৰাজ তিৰি কন্দন শুনি মই তেওঁলোকক মুক্তি কৰা হয়। মই আপুনি যি কয় তাকে মই মানি ল'ম। বেছ তেন্তে আচ্ছা ৰজা তুমি অযোধ্যাৰ ৰজা হোৱা। আচ্ছা ৰজাৰ কি কি ধৰ্ম তুমি মোক কোৱা। প্ৰভু আতুৰক ৰক্ষা কৰোঁ ভিক্ষাৰীক দান কৰোঁ শত্ৰুৰ লগত যুদ্ধ কৰোঁ এয়ে মোৰ মানৱৰ শ্ৰেষ্ঠ ধৰ্ম। বেছ তেতিয়াহ'লে তুমিতো ৰজা মানুহ তেতিয়া মই এজন ঋষি মানুহ তুমি মোক দান কৰিব পাৰিবানে? হয় প্ৰভু আপোনাক যি লাগে তাকে মই দান কৰিম। দান কৰিম হে ও মই দান কৰিম। বেছ তেন্তে তুমি গোটেই সসাগৰ পৃথিৱীখন মোক তুমি দান কৰিব পাৰিবানে? পাৰিম প্ৰভু। আগবুঢ়ি হৰিচন্দ্ৰই নাচালে মই গোটেই সসাগৰ পৃথিৱীখন তেতিয়া আপোনাক দান কৰিলোঁ মই। তেতিয়া ৰাজা দান কৰিলে তুমি দক্ষিণা দিব লাগিব। প্ৰভু মোৰ দক্ষিণা নাই আপুনি মোৰ তালৈ যাব ৰাইজলৈ মই আপোনাক দান তেতিয়া মই দক্ষিণা দিম। তেতিয়া হৰিচন্দ্ৰ আহিল ৰাইজলৈ আহি তেওঁ ল'ৰা আৰু তেওঁ ঘৈণীয়েকৰ সৈতে বহি আছে। ঋষি গৈ পালেগৈ। তেতিয়া হৰিচন্দ্ৰই ক'লে ঋষিৰাজ বহক। বহিবলৈ দিলে। ঋষি বহিল। বহাৰ পাছত হৰিচন্দ্ৰই ক'লে বোলা মন্ত্ৰী তুমি যোৱা মোৰ ৰাজভৱনৰ পৰা 7 কোটি সোণৰ মোহৰ লৈ আহি দিয়াহি বুলি কৈ দিয়াৰ লগে লগে বিশ্বামিত্ৰৰ ৰাগ উঠিল নহয়। ক'ত পালে তই ৰাজভৱন সখাগৰৰ পৃথিৱী মোক দান কৰি ক'ত পালে তই ৰাজভৱন। তেতিয়া হৰিচন্দ্ৰৰ ঘোষ খাই হয় মই চবখিনি দান কৰিলোঁ। তেতিয়া মই দৌল ৰজা দৌল এই ৰাজ্যৰ পৰা অতি সোনকালে দৌল ৰজা দৌল গাৰ অলংকাৰ সহায় দিয়ে দৌল ৰজা দৌল। তেতিয়া হৰিচন্দ্ৰ তেওঁ গোটেই ৰাজপ্ৰসাদ তেতিয়া খুলি বিশ্বামিত্ৰক তেতিয়া দান তেতিয়া কৰিছে।
লোৱা প্ৰভু ৰাজলংকাৰ এ লোৱা গলে ৰাইজ ভাড়া দিওঁ সকলো আলপিলো কৰিলো অৰণ্যখা। তেতিয়া হৰিচন্দ্ৰই বিশ্বামিত্ৰক তেতিয়া গাৰ অলংকাৰ সহায় দি বিশ্বামিত্ৰই ক'লে যে তেন্তে ৰজা তোমাৰ 1 কোটি সোণৰ মোহৰ মই পোৱা হ'ল আৰু 6 কোটি সোণৰ মোহৰ অতি সোনকালে যোগাৰ কৰি ৰাখিবা। তেতিয়া হৰিচন্দ্ৰই তেতিয়া গিৰিয়েককে লৈ ঘৈণীয়েকক লৈ আৰু ল'ৰাটোক লৈ হৰিচন্দ্ৰ তেতিয়া তেওঁ বনৰ ৰাজ্যৰ পৰা ওলাই গ'লে। বনে বনে ঘূৰে ফুৰো গছৰ গুটি খাই পেট পাব তাম বনে মনে ঘূৰে ফুৰো। হৰিচন্দ্ৰ বনলৈ যেতিয়া গৈ আছে গৈ থাকোঁতে তেওঁ পিতেকে তেতিয়া বাপেকক তেতিয়া কৈছে খোজ কাঢ়ি পিতাই আৰু দূৰ যাব নোৱাৰো ভোকতে মোৰ প্ৰাণ দহিছে ইহাত মোৰ ডিঙি শুকাইছে। এই কথাটো হৰিচন্দ্ৰ ৰজা মানুহে শুনি এজোপা গছৰ তলত তেওঁ মানে পৰি গ'ল। পৰি যোৱাৰ পাছত তেতিয়া হয় বাই তেতিয়া ল'ৰাটোক ক'লে হ'ব পাই মোৰতো একো নাই এতিয়া কি দিম হয় গাঁৱতে খুজি পেলাই আনোংগ বৌ আহি খামহি। তেতিয়া ৰোহিতে সভ্যাস ক'লে ব'লা যাওঁগৈ বৌ তেতিয়া গৈ তেতিয়া সিহঁতি ভিক্ষা খুজিছে যে বৰ দুখৰ কথা এইটো আলাপচা নহয়। তেতিয়া এই ল'ৰাটোৱে তেতিয়া গাইছে দিয়া দিন ভিখাৰী ৰাজপুত্ৰ হয় হল ভিখাৰী দিয়া দিয়া দিন ভিখাৰী। মাকে পিতেকে তেতিয়া গাঁৱত খুজিবলৈ গৈছে খুজি মাগি আনি তেতিয়া হৰিচন্দ্ৰৰ ওচৰ পাই তেতিয়া খাবলৈ আৰম্ভ হৈছে। তেতিয়া বিশ্বামিত্ৰ আহি পালে আজি ৰাজা মোক নহয় বাকী দক্ষিণাৰ কাৰণে উপস্থিত হলো আজি ৰাজা মোক ফাঁকি নিদিবা। তেতিয়া হৰিচন্দ্ৰই ক'লে প্ৰভু কি কৰিম উপায় নাই মোৰ কি কৰিম। তেতিয়া সেইখিনি সময়তে নাৰদ পাই গ'ল দেই। তেতিয়া হয়তো বুদ্ধ হৈলা এইবাৰ ৰাণীক দান কৰাহে তেহে তোমাৰ ধৰ্মৰ উপাৰ্জন আৰু কুটটো লগাই দিলে। তেতিয়া আৰু বিশ্বামিত্ৰই ক'লে তেন্তে ৰাজা ব'লা তোমাৰ ৰাণীক তুমি নিজে দাগ কৰাগৈ মই দাগ কৰিব নোৱাৰোঁ তোমাৰ ৰাণী তুমি দাগ কৰাগৈ ব'লা। তেতিয়া হৰিচন্দ্ৰ ল'বাহে দাসে দাম 3 কোটি কোনে ল'বাহে দাসে সেই দেৱতাসকলে যে আছিলে তেওঁলোকে আলোচনা কৰি তেতিয়া বামুণ হ'ল তেওঁ ইন্দ্ৰৰাজ বামুণ হৈ তেতিয়া আহি সেই
তেতিয়া বামুণনি আৰু বামুণ ওলাব দেই শেষৰ ফালে যাম কাৰণ আমাৰ সময় যিহেতু বহুত বেছি নহয়, আধা ঘণ্টাৰ ভিতৰত আমি শেষ কৰিব লাগিব, অকণমান কথাও পাতিম, সেইকাৰণে আমি একদম শেষৰ ফালে ককা মানে শেষৰখিনি অকণমান কওক। শেষে হ'ল তেতিয়া আৰু হৰিচন্দ্ৰই তেতিয়া আহি ইন্দ্ৰই তেতিয়া বামুণ আহিল, বামুণনি ক'লে বোলে বামুণটো কিবা নাম এটা কৈছিলে কি পাহৰিলোঁ, নহয় বামুণটোৰ নাম কিবা এটা আছে তেতিয়া মই এতিয়া ঘৰৰ কাম কৰিব নোৱাৰো, বামুণনিয়ে বুঢ়া মানুহ, তেতিয়া দাসী এজনী কিনিব লাগিব। তেতিয়া তোমাক যদি দাসী এজনী লাগে সেই বাকচত যে টকা আছিলে তুমি লৈ আহাগৈ যোৱা। তেতিয়া বামুণনিয়ে গৈ সেই টকাৰ মোনাটো আনি বামুণক দিলে, বোলে এইটো টকাৰ ভণ্ডাৰ লোৱা, কিন্তু দাসী কিন্তু বুঢ়া নিকিনিবা, তেতিয়া এজনী দাসী ভাল কিনিবা। তেতিয়া আৰু বামুণ আহিল আৰু বামুণে কৈছে তেতিয়া কিনিম দাসী, বামুণে ক'লে তেতিয়া দাসীৰ দাম কিমান হ'ব আমি কিনিম দাসী। বিশ্বামিত্ৰই ক'লে দাসীৰ দাম বেছি নহয়, 3 কোটি সোণৰ মোহৰ। তেতিয়া বামুণে ক'লে অলপ কমাই দিবানে? নহয় বামুণ 3 কোটি দিবই লাগিব। তেতিয়া দি দিলাৰ, দি দিয়াৰ পাছত তেতিয়া বামুণে তেতিয়া এই দাসীক কৈছে বল দাসী বল মোৰ ঘৰলৈ, মোৰ প্ৰাণেশ্বৰে আছে অকলৈ, বল দাসী বল মোৰ ঘৰলৈ। বামুণে তেতিয়া কৈছে তেতিয়া সেই হৰিচন্দ্ৰৰ ঘৈণীয়েকে তেতিয়া দিছে যাওঁ যাওঁ মনে কৰে যাব কেন আৰু, স্বামীৰ চৰণ এৰো কেনেকৈ বুলি তেতিয়া ঘৈণীয়েকে যেতিয়া আনিবলৈ ল'লে, তেতিয়া বামুণনি দাসীয়ে কৈছে আহা শুনাই মোৰ, তেতিয়া ল'ৰাটো গাইছে মোকনি আৱাই তোমাৰ লগতে, তুমি গ'লে থাকিম কাষতে, মোকনি আৱাই তোমাৰ লগতে। তেতিয়া বামুণে কৈছে নোৱাৰ নিব খুৰাক কোনে দিব, নোৱাৰ নিব মোৰ ভাগ্যত যিয়ে খাম তাকে আমি ভগাই খাম। তেতিয়া বামুণে আহি সভ্যাক লৈ গ'ল গাঁও, তেতিয়া বামুণে লৈ গ'ল। তেতিয়া হৰিচন্দ্ৰ তেতিয়া অকলশৰীয়া হ'ল, তেওঁ উঠি পেলাই তেতিয়া গ'লগৈ। তাৰ পাছত তেতিয়া হৰিচন্দ্ৰ আহিছে, আহি তেতিয়া হৰিচন্দ্ৰ তেতিয়া গৈ আছে বনত। তেতিয়া বিশ্বামিত্ৰ আহিল ন, আহি ৰজা দক্ষিণা যোগাৰ হ'লনে? উপায় নাই হে, উপায় নাই হে। হৰিচন্দ্ৰ বিশ্বামিত্ৰক নমস্কাৰ কৰিছে, বোলা মোৰ উপায় নাই, কি কৰিম? তেতিয়া আপুনি যি কৰে তেতিয়া তাকেই হ'ব। তেতিয়া হেৰি আহি গ'ল, বিবেক আহি গ'ল। আঠৰবি মূৰ্খ হৈলে ধৰ্ম যাব ৰখা তলে, কৰ্মহাৰা ধৰ্ম তোমাৰ নহয় উপাৰ্জন। তেতিয়া হৰিচন্দ্ৰই তেতিয়া ক'লে প্ৰভু মোক বিক্ৰী কৰি আপুনি যিটো পায় তাকে লৈ যাওক। তেতিয়া হৰিচন্দ্ৰই ক'লে তোমাকতো মই বিক্ৰী কৰিব নোৱাৰোঁ, কাশী বজাৰত তুমি নিজে ডাক হয়তো। তেতিয়া লৈ গ'ল। তেতিয়া হৰিচন্দ্ৰই কৈছে ল'বাহে
চাকৰ কিনে চাকৰৰ দাম কেনে কোটি কোনে লবাহে চাকৰ কিনে ইন্দ্ৰজা আছিলে জম জম হ'ল চণ্ডাল তেতিয়া চণ্ডালে আহি তেতিয়া কৈছে আমি কে নিম চাকৰে চাকৰৰ দাম কিমান হ'ব আমি লম হে চাকৰ কিনে তেতিয়া হৰিচন্দ্ৰই তেতিয়া বিশ্বামিত্ৰক তেতিয়া কৈছে চণ্ডালৰ প্ৰভু দেৱাহে মোক তেতিয়া বিশ্বামিত্ৰই সেই দাদা তুমি চণ্ডালৰ ব্যক্তি নোযোৱা যাবই লাগিব দে চণ্ডাল টকা দে তেতিয়া চণ্ডালে টকা 3 কোটি দিলে হৰিচন্দ্ৰক তেতিয়া তেওঁ হেৰি কৰিলে ঠিক আছে ককা আজি আপুনি ইমানখিনি কথা আমাক ইমানখিনি কথা মানে নিমাই পালা সম্পৰ্কে আচলতে এইটো সমাজত প্ৰায় নোহোৱা হৈ গৈছে পৰিৱেশনটো আৰু মোৰ অলপ কথা পাতিবলগীয়া আছিলে নিমাই পালা সম্পৰ্কে কিন্তু সময় যিহেতু আমাৰ কম আধা ঘণ্টাৰ ভিতৰত আমি আজি কথা পাতিব নোৱাৰিম কিন্তু আপুনি গীত সুৰ আজি বহুখিনি আমি গম পালোঁ আৰু এইবিলাক হ'ল আমাৰ সমাজৰ একোটা সম্পদ বৰ্তমান নোহোৱা হৈ গৈছে মহাপুৰুষজনাৰ অনবদ্য সৃষ্টি নহয়নে সেই সম্পৰ্কে অকণমান মোৰ আজি পাতিবলগীয়া আপোনালোকৰ সম্পৰ্কে লগত আছিলে কিন্তু সময় নোহোৱাৰ কাৰণে আমি পৰৱৰ্তী সময়ত কেতিয়াবা আকৌ কিয় নোহোৱা হৈ গ'ল সেই নিমাই পাল্লা সেই কৃষ্টিটো সমাজৰ পৰা ক্ৰমশঃ আজি নতুন প্ৰজন্মই নাজানে নিমাই পাল্লা বুলি ক'লে কি আমি সেই বস্তুটো নাজানো সেই কৃষ্টিৰ সম্পৰ্কে কিন্তু এইটো এটা আমাৰ সম্পদ মহাপুৰুষজনাৰ অনবদ্য এক সৃষ্টি বাৰু যি নহওক সেইখিনি আমি পৰৱৰ্তী সময়ত আমি পাতিম আৰু 99 বছৰ বয়সতো আপোনাৰ ইমান সুন্দৰ কণ্ঠৰে সৈতে গলাৰে সৈতে ইমানখিনি ক'ব পাৰিছে সেইখিনি তাৰ কাৰণে আপোনাক পুনৰবাৰ মই সেৱা জনাইছোঁ আৰু আপোনালোক আটাইকে ইমানখিনি সময় দি আজি আমাৰ এই অনুষ্ঠানটো সফল কৰাৰ বাবে পুনৰবাৰ আপোনালোক চাৰিওকে মই সেৱা আৰু কৃতজ্ঞতা জনাই আজি অনুষ্ঠানটো আমি ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।